আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছোঁ। বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ, 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ। বেক ডেট মানে ইলিগেলি নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলোঁ, এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব। এটা নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত, ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে, বেংক একাউণ্ট খুলিব আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহ'লেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপোৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰোঁ, কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰোঁ। গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছোঁ। গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছোঁ, সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে, সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছোঁ। আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছোঁ। অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত ল'ম। দ্বিতীয়তে, আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ APSC জাজমেণ্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিলে যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে। যোৱাকালি আমি জাজমেণ্টটো পৰীক্ষা কৰিলোঁ। চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ, তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই। উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ, সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে। তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত APSCৰ কথা লিখা হৈছিলে, হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব, চিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক, যাতে মানুহকেইজনে ভৱিষ্যতে ক'ৰবাত কাম কাজ পোৱাত অসুবিধা নহয়। তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত চিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে। গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে, খালি অসম পুলিচত যিখিনি মানুহ আছিলে, ACS টেক্স, এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেচ কৰি দিয়ক। কিন্তু APSCৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত DP কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক।
গতিকে জাজমেণ্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছোঁ যে অন্ততঃ APSC পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাওঁ নেকি কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিলে যে সকলোকে চাকৰি ল'ব দি দিয়া হৈছে সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছোঁ আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেণ্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে APS খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে অকল APS পাৰ্টটো বাকীখিনিত একো নাই আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে আৰু কেনেকৈ অৰ্ডাৰ দিব লাগে হাইকোৰ্টে সেইটোও লিখি দিছে যে এনেকৈ নহয় আপোনালোকে অৰ্ডাৰটো এনেকৈ দিয়ক আসাম পুলিচ সাৰ্ভিসৰ যিখিনি ইয়াৰ টেকনিক্যাল কথাটো এনেকুৱা আসাম পুলিচৰ মানুহখিনিক আমি যেটো প্ৰবেশনত আছিল বুলি ধৰি লৈছিলোঁ হাইকোৰ্টে সেইটো প্ৰবেশন বুলি মনা নাই সেই কাৰণে আসাম পুলিচৰ ক্ষেত্ৰত নিৰ্দেশ ইমানে যে তেওঁলোকক আপোনালোকে চাকৰিত লওক কিন্তু দৰমহা নিদিব আৰু 3 মাহৰ ভিতৰত ডিপাৰ্টমেণ্টেল প্ৰসিডিং কৰি আপোনালোকে যি সিদ্ধান্ত লৈ লওক তাৰমানে তাতো একেবাৰে চাকৰি দিব দিয়া নাই এটা গ্ৰেডেড ৰেসপন্স কিন্তু ACS ট্যাক্স DTO এইবিলাকৰ ক্ষেত্ৰত কৈছে যে নিলম বৰখাস্তকৰণৰ আদেশখন খালি বদলাই দিয়ক হে পুৰণাখন উদ্যোগ কৰি লওক নতুন এখন দিয়ক হাইকোৰ্টেতো দৰমহা দিব কোৱাই নাই গতিকে ডেটটোৰ লগত কথা নাই ডেটটোতো আজি ডেটত ওলাব কিন্তু আগৰখিনিত হাইকোৰ্টে কোনো কোৱা নাই যে আগৰ পৰ্চনটো আপুনি দৰমহা দিব লাগিব হাইকোৰ্টে অৰ্ডাৰটোতে লিখি দিছে কাকো স্যালাৰি দিয়া নহয় বুলি জাজজনে হাইকোৰ্টৰ ডিভিজন বেঞ্চে লগতে লিখি দিছে যে পুৰণা দৰমহা কাকো দিয়া নহব গোটে ৰাস্তাখিনি তেৱে সব ফালৰ পৰা বন্ধ কৰি জাজমেণ্টটো দিছে যে পুৰণা দৰমহাও দিয়া নহব আৰু এই যে আজি কেনসেল কৰা আৰু কালি দিয়াৰ মাজত যিখিনি গ্যাপ সেইখিনিও তেওঁলোকক কোনো চাকৰিত আনিব নালাগে বুলিয়ে কৈছে কিন্তু তথাপিতো APS আসাম পুলিচ সাৰ্ভিসৰ কাৰণে হয়তো আমি সুপ্ৰিম কোৰ্ট যাবলগীয়া হ'ব পাৰে আমি এইখিনিক বিচাৰ বিবেচনা কৰি আছো তাৰ মানে APS খিনিৰ যিটো পিৰিয়ড শেষ হৈছিল নেকি APSC খিনিৰ হাইকোৰ্টৰ মতে পিৰিয়ডটো শেষ হৈছিল প্ৰবেশন অসম চৰকাৰৰ মতে হোৱা নাছিল গতিকে সেই পইণ্টত হাইকোৰ্ট আৰু অসম চৰকাৰ মিলা নাই পুলিচৰ ক্ষেত্ৰত বাকি মেজিষ্ট্ৰেট ট্যাক্স ট্ৰান্সপোৰ্ট এই দুইটা ক্ষেত্ৰত অসম চৰকাৰ আৰু হাইকোৰ্টৰ মাজত বহুত পাৰ্থক্য নাই খালি এটাই কৈছে আপুনি মই ইংৰাজীত বস্তুটো কৈছো যে স্টিগমেটিক অৰ্ডাৰৰ জাগাত সিম্পলিসিটাৰ দিয়ক তাৰ মানে একো নিলিখিব APSC TPSCৰ কথা মাত্ৰ লিখিব যে এওঁলোকৰ কামত আমি সন্তুষ্ট নহয় কাৰণে চাকৰিৰ পৰা বিদায় দিলো যদি APSCৰ কথাটো লিখো তেতিয়ালে মানুহকেইজনক কোনেও ভৱিষ্যতে চাকৰি নিদিব হাইকোৰ্টে ইমানে কৈছে যে অসম পুলিচত নহয় কোনবাই ৰিলায়েন্সত লব খুজিলে অমুকত লব খুজিলে এনেকুৱা এখন অৰ্ডাৰ দিয়ক যাতে তেওঁলোকৰ ভৱিষ্যত কিবা কাম কৰিব খুজিলে ক্ষতি নহয় ইমানে গতিকে আপোনালোকে যি ধৰণে অৰ্ডাৰটো প্লেস কৰিছিলে মানুহৰ মাজত সেইটো আৰু লিখা অৰ্ডাৰটোৰ মাজত বহুখিনি পাৰ্থক্য আছে APSৰ কাৰণে এটা যোৱাটো হ'বলে নহ'ব আলোচনা কৰোঁ এইটো কিহৰ কাৰণে মইতো কালি হাৰা টাইপতে বহিছিলোঁ নহয় বহুতে পিছত কাগজখন পঢ়োতে দেখিলোঁ যে পেপাৰত লিখা আৰু ইয়াৰ বহুত পাৰ্থক্য মইতো চক হৈ গ'লোঁ কালি দেখি মইতো আপোনালোকৰ মতে সুইম কৰি গৈছিলোঁ গতিকে কালি যেতিয়া অৰ্ডাৰটো পঢ়ি দেখিলোঁ যে পেপাৰ আৰু দিঠকটোৰ মাজত বহুত পাৰ্থক্য আছে গতিকে মোৰ কাৰণেও চক টাইপ হৈ গ'ল সেইকাৰণে মই ক'লোঁ যে আৰু অলপ ভাল কৰি পঢ়ক আৰু এপিল কৰিবৰ কাৰণে আমাৰ হাতত 30 দিন সময় আছে আৰু চাকৰিত যদি পুলিচখিনিক ল'বও লাগে 50 দিন সময় আছে সেইকাৰণে আমি 7 দিন 10 দিন আৰু বিবেচনা কৰি লম মুখ্যমন্ত্ৰী মোৰ এটা কনফিউজন হৈছে ACS খিনিৰ ক্ষেত্ৰত এইটো DP কৰিব দিছে নে নাই নাই APS খিনিৰ ক্ষেত্ৰত দিছে
তেওঁ নাম কাৰো দিয়া নাই তেখেতে খালি বুজাই দিছে প্ৰবেশন পিৰিয়ড শেষ হোৱা তেওঁ কৈছে যাৰ প্ৰবেশন পিৰিয়ড শেষ হৈছিলে তেওঁৰ ক্ষেত্ৰত ডিপি কৰক যাৰ প্ৰবেশন পিৰিয়ড শেষ হোৱা নাছিলে তেওঁলোকক মাত্ৰ ডিসচাৰ্জ অৰ্ডাৰখন বদলাই দিয়ক এতিয়া আমি যেতিয়া চাৰ্ট এখন বনাই চালো যে প্ৰবেশন পিৰিয়ড কাৰ শেষ হৈছে আৰু কাৰ হোৱা নাই পুলিচৰ ক্ষেত্ৰতে অকল শেষ হৈছিল গতিকে যদি আমি সুপ্ৰিম কোৰ্ট যাবও লাগে পুলিচৰ ক্ষেত্ৰত আৰু যদি গভৰ্ণমেণ্টে ভাবে আমি সুপ্ৰিম কোৰ্ট নাযাওঁ ডিপি এটা কৰি 3 মাহত শেষ কৰি দিম হেতু কৰিব পাৰে গতিকে তেখেতে দুইটা ৰাস্তা খুলি দিছে যে আপোনালোকে 3 মাহত ডিপি কৰক আৰু 3 মাহৰ দৰমহাও তেওঁলোকক নিদিব আৰু চাকৰি জয়েন কৰাই দায়িত্বও নিদিব মাত্ৰ 3 মাহ এটা ৰুমত তেওঁলোকক ৰাখি দিয়ক আৰু 3 মাহৰ ভিতৰত ডিপিটো শেষ কৰি দিয়ক গতিকে আমি সুপ্ৰিম কোৰ্টত নগৈও 3 মাহত শেষ কৰিব পাৰো কিন্তু নৈতিকতাৰ আধাৰত যদি আমি কওঁ যে নহয় অৰ্ডাৰটো আমি ভাল পোৱা নাই আমি তথাপিতো সুপ্ৰিম কোৰ্ট যাম আমি যাব পাৰো কিন্তু মই শুনামতে অফিচাৰকে যিখিনি ডিসচাৰ্জ অফিচাৰ আমি যাওঁ বা নাযাওঁ তেওঁলোকহে এতিয়া সুপ্ৰিম কোৰ্ট যাব যেহেতু তেওঁলোকৰ কোনো লাভ গোটেই জাজমেণ্টৰ পৰা নহল জেপিচিৰ কথাতে এইটো এই প্ৰক্ৰিয়াটো কেতিয়াৰ ভিতৰত সম্পন্ন হ'ব এতিয়া আজি আমি ৰুলখন এমেণ্ড কৰিলো আগত আছিলে যে য'ত পপুলেশ্যন ৱাইজ এতিয়া আমি কৰিলো লটাৰী ৱাইজ গতিকে আজি কেবিনেট হ'ল কালি নটিফিকেশ্যন হ'ব নটিফিকেশ্যন হোৱাৰ পিছত পঞ্চায়ত মিনিষ্টাৰে 6-7 দিন 3 দিনত যেতিয়াই কৰে ৰাজনৈতিক দলসমূহক মাতিব লাগিব চিঠি এখন দিলে 72 ঘণ্টা সময় দিব লাগিব এইটো প্ৰক্ৰিয়া আৰু আজি কেবিনেট হৈ গ'ল ৰাতি মই মেমৰেণ্ডামখনত চহী কৰি দিম কালি পৰহি ৰুলখন উলিয়াব তাৰপিছত কমিশ্যনে ডিপাৰ্টমেণ্টে নটিচ দিব লটাৰীৰ কাৰণে ৰুম এটা ঠিক কৰিব পলিটিকেল পাৰ্টিখিনিক মাতিব দুদিনত মাতিলে তেওঁলোকে ক'ব যে কম সময়ত আমি নাহোঁ অন্ততঃ আমাক 3 দিন সময় দিয়ক 7 দিন দিয়ক এই যেটো প্ৰক্ৰিয়াটোৰ কাৰণে যিখিনি জৰুৰী এই যেতিয়া এই মুহূৰ্তত যেহেতু পঞ্চায়তসমূহ গঠন হৈ আছে বিভিন্ন অভিযোগ আহিছে সঁচা মিছাটো আমি নাজানো নিউজ আহিছে যে বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তি লিখিছে তেওঁলোকে জেলত যাব মানে অভিযোগটো যদি কোনোবাই এফআইআৰ হিচাপত দিয়ে যে এখেতৰ বাল্য বিবাহত জড়িত সমস্যাটো হ'ল যে থানাত দিব লাগিব পঞ্চায়ত সচিবৰ ইয়াতো কাম নাই এইটো ক্ৰিমিনেল কেছ হয় কোনোবাই কৈছে যে মেট্ৰিক চাৰ্টিফিকেটখন ভুৱা কোনোবাই কৈছে পিউ চাৰ্টিফিকেটখন ভুৱা গতিকে এনেকুৱা গোটেই কেছখিনি পুলিচ থানাত দিব লাগিব আৰু পুলিচ থানাত দিয়াৰ লগে লগে পুলিচে তাৰ ওপৰত একশ্যন ল'ব শেষত আমাৰ যিটো কথা ক'ব খুজিছিলোঁ যিটো বোকাখাটত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা আছিলে এই ঘটনাৰ লগত জড়িত গোটেই কেইজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যিটো পৰিকল্পনা আছিলে বোকাখাট গুৱাহাটী গোলাঘাট গুৱাহাটী তেজপুৰ আৰু লখিমপুৰত এখেতসকলে গ্ৰেনেড ব্লাষ্ট কৰিব খুজিছিলে আমি এটা গ্ৰেনেডটো ব্যৱহাৰ হ'ল বাকি গোটেইকেইটা গ্ৰেনেড আমি উদ্ধাৰ কৰিছোঁ লগত এটা পিস্তল এটাও আমি উদ্ধাৰ কৰিছোঁ আৰু ইয়াৰ লগত জড়িত ব্যক্তিকেইজনকো আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁলোকৰ ঘৰৰ পৰাই গ্ৰেনেড আৰু পিস্তলো আমি উদ্ধাৰ কৰিছোঁ এতিয়া ফাৰ্ডাৰ ইনকুৱাৰী চলি আছে যে এই ব্যক্তিসকলক কোনে এই কাম কৰিবৰ বাবে উৎসাহিত কৰিছিলে সেই পাৰ্টটো এতিয়াও তদন্তত ওলাই অহা নাই তেওঁলোকে বেলেগ বেলেগ কথা বেলেগ বেলেগ সময়ত কৈ আছে সেই পাৰ্টটোৰ কাৰণে সময় লাগিব কিন্তু ঘটনাটোৰ লগত জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে ডিজিপিয়ে প্ৰেছত ক'ব আৰু 3টা নতুন গ্ৰেনেড আৰু এটা পিস্তলো উদ্ধাৰ কৰা হৈছে it is not yet confirmed because apparently these people are not involved with any militant group but one was a former alpha militant but he was in jail for a long time and these people are little criminal in nature they are involved in cattle trade etc and one person was arrested for drugs also earlier so gotike ekebare kunuba militant organization buli kobo nwari going by their antecedents no etialeke we have
because operation is still on, one person we have not able to arrest. He is in somewhere in, he is not in Assam, but we know where he is. So ultimately, one person who was the key person, he is to be picked up. মুখ্যমন্ত্ৰী কোন ঠাইত গুৱাহাটী, DGPয়ে ক'ব ডিটেইলছ, গুৱাহাটী, লখিমপুৰ, তেজপুৰ, গোলাঘাট হৈ গ'ল। চ' গোলাঘাটটো আছিলে, গোলাঘাটটোত সফল হ'ল, বাকী 3টা জেগাত সফল নহ'ল। মাইন মিনিষ্টাৰৰ কনক্লেভ আছিলে, তাত মাইন আৰু কোল মিনিষ্ট্ৰীৰ কনক্লেভ আছিলে। অসমক লৈ তেওঁলোক খুবেই সন্তুষ্ট, কাৰণ যোৱা বছৰ আমি 5টা ব্লক আমি অকশ্যন কৰিব পাৰিছিলোঁ, আৰু প্ৰথমবাৰ উত্তৰ পূব অসমৰ জৰিয়তে অকশ্যনৰ মানচিত্ৰত আহিব পাৰে। সেইটো কাৰণে আজি সকলোৱে অসমক ধন্যবাদ জনাইছে। কিষাণ ৰেড্ডি ডাঙৰীয়া আমাৰ কয়লা মন্ত্ৰীও, তেওঁৰ লগত আজি মোৰ বৈঠক হৈছিলে, কাৰণ আমাক 3400 মেগাৱাট কয়লা উৎপাদনৰ কাৰণে আমাক কয়লা লাগিব। আৰু কোল ইণ্ডিয়াক আজি আমি ৰিকুৱেষ্ট কৰিছোঁ যে আমাক কয়লাৰ খনি আবণ্টন কৰক, আৰু উৰিষ্যা আৰু ছত্তীশগড়ৰ পৰা আমি কয়লা খনিৰ পৰা কয়লা বিচাৰিছোঁ। সেইকাৰণে মই আজি তাতে গৈছিলোঁ। তেওঁলোকে কৈছে 10 পৰা 15 দিনৰ ভিতৰত এলোকেশ্যন আমি পাই